Hello guys, welcome to my YouTube channel Papu's Vlog. আজি বিশেষ কাৰণ নাই ব্লগছ বনোৱাৰ, কিন্তু হ'লেও ব্লগছটো অকণমান বনাব মন গ'ল। আজি পথাৰত পতাইছে মোৰ ঘৰত। পথাৰত পানী কম হৈছে বুলি শুনিছোঁ, পানী দিব লাগে হেনো। সেইকাৰণে অকণমান পানী দি আহোঁ পথাৰলৈকে। তাৰ লগতে আপোনালোকক পথাৰখন দেখুৱাও হ'ব, লগতে কেনেকুৱা হৈছে ওচৰত আপোনালোকেও দেখি পাব। লগতে ময়ো যোৱা নাই বাৰু বৰ্তমান পথাৰলৈকে, এতিয়া ওলাইছোঁ যে এইবছৰ যোৱা বছৰটো হ'ল বাৰু, এইবছৰ প্ৰথমবাৰৰ কাৰণে ওলাইছোঁ। সেইকাৰণে চাই আহোঁ এতিয়া পথাৰখন কেনেকুৱা হৈছে আপোনালোককো লগত দেখাম আমাৰ পথাৰখন বাৰু। আমি গৈ আছোঁ এতিয়া পথাৰৰ মাজলৈকে, আপোনালোকে চাই যাব। ফাইনেলি পথাৰত পালোহি আৰু আমি। এইখনে আৰু আমাৰ এনেকৈ পানী দি কৰা হয়। প্ৰত্যেক বছৰে আমাৰ এনেকুৱা ধান খেতি কৰা হয় আমাৰ গাঁৱত। নজৰা দেখোঁ, কিছুমানৰ ধান গুটি ওলালে, আমাৰ এইটো ইয়াত ওলোৱা নাই বৰ্তমানলৈকে। আপোনালোককো দেখাই আছোঁ। আমাৰ ইয়াত কাৰেণ্ট দি পানী দিয়া হয়। ইয়াতে চুইচটো আছে, ইয়াত অফ অন কৰা হয় আৰু ইয়াত পানী দৰকাৰ পৰিলে ইয়াতে অন কৰি পানী মেলোৱা হয়। ইয়াৰ পৰাই পানীকেইটা যায় আৰু আমাৰ ধানটো আমাৰ পানীৰ জোৰত কৰা হয়। পানী নহ'লে একো নহয়, পানী অভাৱ থাকিলে নহয়। যিমান পানী খুৱাব পাৰে সিমান ধানকেইটা ভাল হয়। সেইপিনে আমাৰ দাদা এজনকো লগ পালোঁ, ঝৰ মাৰিব আহিছে। ঝৰ মাৰিব আহিছে নেকি? ঝৰ মাৰিব আহিছে ন? বহুত পোক ওলাইছে ন? অঁ, ধানকেইটা ন? যোৱা বছৰতকৈ ভাল হৈছে জানো? এইবছৰ বহুত বেয়া ন? এইবছৰ কি হৈছে জানো মাটিকেইটা? এইবছৰ বেছি বতৰ কম হৈছে, বৰষুণটো হ'ব লাগে। অঁ, বৰষুণৰ পানী নহ'লে খেতিয়ে নহয়, চব মিছা কথা ন? সেইটো হয়। দাদা এতিয়া দৰৱ মাৰি গৈছে। গান্ধী পোক নেকি কি কয় নাজানো। আমাৰ বৌ এতিয়া আকৌ ইয়াত জিৰণি ল'ব, বহি আৰামছে চাই থাকিব আৰু। এইপিনে ইয়াতে অকণমান এতিয়া জিৰণি লওঁ, কাৰণ পানীটো অকণমান ফুল হ'ব লাগিব। সেইকাৰণে এতিয়া খুব বেছি এঘণ্টা দুঘণ্টামান আকৌ ইয়াত বহিব লাগিব, কাৰণ পানীটো ফুল হ'ব লাগিব ন, জেগাত পানী পাব লাগিব। সেই গতিকে অকণমান
ইয়াতে বহি মেলি ইয়াত তুলো আছে ইয়াতে অকণমান বহি জিৰণি লওঁ আৰু তুমি আমাৰ আত্তা আহিছে সিও পথাৰতে আছিলে এতিয়া মোৰ ওচৰলৈকে আহিছে ই জীয়াবৰ কাৰণে আহিছে নেকি ইয়াতে আত্তা খেতি কেনেকুৱা হৈছে কাংকা না আমাৰ এতিয়া মোৰ লগতে বহিছে তামোল খাব আহিছে ই দেখিছ তামোল খাবৰ কাৰণে ইয়াত বহিছে জিৰণি ল'বলৈ আত্তা আৰু কাপিদন বা আৰু কৈ দেচোন অকণমান গাঁৱৰ সমাজক কৈ দেচোন আৰু গাইটো নাই ইমান এইবাৰ kapinon Menying kempeau kuning. menying kempe ayaman kapidon Tapu mana kapida? tapu me to be mother dakubon na Menying ko peki pama mulo imangai. are Kapu mari. ever kawaman na Kapuran. menying aya to ai singing kapila iman মানে পোক পৰুৱা বেছি হৈছে এই বছৰ মানে বেছি পোক পৰুৱা আহিছে হেনো সেইকাৰণে আজি এই বছৰ মানে খেতিকেইটা ইমান ভাল হোৱা নাই যোৱা বছৰ বহুত ভাল হৈছিলে এতিয়া ময়ো দেখিছোঁ যোৱাবাৰতকৈ বহুত কমে ভাল মানে বেয়া হৈছে আৰু ইমানটো ভাল হোৱা নাই কি হয় এতিয়া দেখা যাওঁ এইপিনে আমাৰ বৌ এজনী আহিছে এতিয়া মামা এজনী আহিছে আমি জীয়াই টকা দেখি কিনে জল্দি আহ Petang apa ulah ta? Awak mana? Lakum kau. Kursangan na le tak tanya itu. Second tu bah Kalau petang kira yallo duduk bersara kita. Jadi kopena mal. Wah, lungku to kamu mulu. Akhir ko yung to kamu doni. Anda yang tu mah. Yon ka ranggela. Ranggela yon na doma apa? Ko tak ko. Kabulu ko yung doma apa? Amsem. Apir ko yung doma. Duduk dang tu. Akang ko na. ay pe petang nin doon Wah, ya kan ada kafe empe ramah arang jahat. Itu mungkin itu saya satu pernah mengerti tapi tidak boleh dia belum ada yang berani belum ada belum atau biang tak belum dana anyong আমাৰ ভাই এতিয়া আমাৰ কাৰণে ভাল আনি দিছে ভোক লাগি আছিলে জল্দি আহ আমাৰ আত্তাও মৰিব আৰু ভোকত কি আনি দিছে পথাৰত ভাত খুৱাই মজাই বেলেগ মই ঘৰত গৈ খাম বুলি ভাবিছিলোঁ আত্তাই ক'লে পথাৰলৈকে অনাই দে আৰু পথাৰতে খাম বুলি পথাৰত খালে এনেও মজা লাগে মজা হয় বাৰু হ'লেও শুকান ভাত হ'ব চাগে শুকান ভাতহে বেছি ভাল লাগিব পথাৰত ভাই তই খাই আহিলি নাই খাই আহিলি আমিতো খাই লওঁ নহ'লে
আমি এতিয়া ভাত খাম অকণমান ভোক লাগি আছিলে ৰাতিপুৱা আজি আহিলোঁ যে সেইকাৰণে ভোক লাগি আছিলে দুখন ভাত মজাই বেলেগ ফাইনেলি খাই এতিয়া উঠিলোঁ সেই ধৰিব ভালকৈ এতিয়া অকণমান আৰু বেছিকৈ পথাৰত ঘূৰিব পাৰিছোঁ অকণমান আৰু বেছিকৈ থাকিব পাৰিছোঁ আমাৰ গাঁৱৰ ভৰণী পথাৰখন যিমান পাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ লগতে আমিবোৰো ঘৰত যাব হৈছেগৈ আৰু লাহে লাহে কৰি ফাইনেলি আমি এতিয়া যাব ওলাইছোঁগৈ আৰু এতিয়া ঘৰত যাওঁ বৰ্তমানলৈ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব আৰু ইমানলৈকে হ'ব আৰু লগতে যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব সকলোৱে ভাই সকলোকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সকলোকে পুনৰ এটা ব্লগত লগ পাম